ৰাছেল ভাইপাৰ নহয় এবাৰ জেডাৰ্ণ স্পীড ভাইপাৰ হয় ৰাছেল ভাইপাৰ নহয় এবাৰ জেডাৰ্ণ স্পীড ভাইপাৰ সাপ চৰ্চালৈ আহিছে ভাইপাৰ নাম শুনিলে এতিয়া শংকিত হোৱাৰ সময় উকলিল এই মন্তব্য আজি সংবাদ মাধ্যমত প্ৰকাশ কৰে অসম চৰকাৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে উল্লেখ্য যে ডংবু মুজি নামৰ অৰুণাচলৰ এজন শিক্ষকে কালি গছৰ তলেৰে গৈ থকা অৱস্থাত এডাল জেডাৰ্ণৰ পিট ভাইপাৰ সাপে তেওঁৰ মূৰত দংশন কৰিছিল লগে লগে পৰিয়ালৰ লোকে তেওঁক তেজপুৰৰ টাইমছ হস্পিটেলত ভৰ্তি কৰিছিলহি প্ৰথম অৱস্থাত ডংবু মুজিয়ে উশাহ লোৱাত কষ্ট হৈছিল যদিও বৰ্তমান চিকিৎসকৰ প্ৰচেষ্টাত তেওঁ সুস্থ আজি ডংবু মুজিৰ কাষলৈ গৈ প্ৰকৃতিবিদ তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে খবৰ লয় সংবাদ মাধ্যমত বৰকটকীয়ে কয় ভাইপাৰ নাম শুনিলে আতংকিত নহব ততালিকে চিকিৎসালয়লৈ লৈ আহক আৰু চিকিৎসা গ্ৰহণ কৰক আনহাতে বৰকটকীয়ে জেডাৰ্ণৰ পিট ভাইপাৰ সন্দৰ্ভত কয় এইবিধ সাপ উত্তৰ পূব এছিয়া আৰু ভাৰতীয় উপমহাদেশৰ অঞ্চলত পোৱা এবিধ বিষাক্ত হ'লেও অৱশ্যে ইয়াৰ চিকিৎসা আছে অসমতকৈ এইবিধ সাপৰ ঘনত্ব মেঘালয় আৰু অৰুণাচলত বেছি শোণিতপুৰ তথা তেজপুৰবাসীয়ে ৰাইছেল ভাইপাৰৰ দৰে এই সাপডালৰ বিষয়ে আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰণ ই এবিধ বনাঞ্চলত বিচৰণ কৰা সাপ আজি কিছুদিন আগতে ইয়াতে টাইমছ হস্পিটেলতে কবৰা বাইটৰ কেছ এটা ভেন্টিলেশ্যনত গৈছিলে চিকিৎসা কৰি ভৰ্ম হৈছে ভাল হৈছে সুস্থ হৈ ভৰ্ম হৈছে আজি এটা নতুন সাপ যিটো সাপ জেডাৰ্ণ পিট ভাইপাৰ আৰু এই ভাইপাৰটো একচুৱেলি আমাৰ নৰ্থ ইষ্টত পোৱা যায় অসমত খুব কম পোৱা যায় অৰুণাচল আৰু মেঘালয়ত বেছিকৈ পোৱা যায় তেখেত এজন টিচাৰ হয় অৰুণাচলত তেখেতে গছৰ তলেদি যাওঁতে গছৰ মূৰ্তি সাপটোৱে দংশন কৰিছিলে যোৱাকালি 1 বজাত তেওঁলোক আহি পেলাই তেজপুৰ টাইমছ হস্পিটেলত পাইছে তেওঁৰ অৱস্থা তেতিয়া অলপ সংকটজনক আছিলে উশাহ লোৱাত কষ্ট পাইছিলে তেনেকৈ চিকিৎসাত তাৰপিছত আনি পোৱাত টাইমছ হস্পিটেল ডক্টৰ ভৱানী মিয়া তেওঁলোকৰ চিকিৎসকসকল চেষ্টা কৰে তেওঁ চিকিৎসা প্ৰদান কৰিলে পূৰ্বতকৈ এতিয়া তেওঁ ভাল হৈছে আৰু এইকাৰণে মই ৰাইজলৈ এটা অনুৰোধ কৰোঁ কিছুমান ভাইপাৰ নাম শুনিলে মানে ভয় কৰে এতিয়া আমাৰ ৰাছেল ভাইপাৰ যদি দংশন কৰিব চিন্তাৰ কাৰণ হয় তেনেকৈ ধৰক জেডাৰ্ণ পিট ভাইপাৰ ইমান চিন্তা কৰিব লাগে গ্ৰীণ পিট ভাইপাৰ নিচিনা यहाँ प्रथम काली उखाड़ लो कष्ट पासे এটা ভাল পাইছে আৰু कल से थोड़ा सहनास आपका नाम क्या था डोंबू मिजी सर डोंबू मिजी आप अरुणाचल का कौन डिस्ट्रिक्ट का डिस्ट्रिक्ट बिचुम बिचुम जी कैसे हुआ बोलिए ना ये कल हम लोग जो बेड़ा बनाने के लिए हाँ लकड़ी काटने गया था तो आते समय में रात हो गया था रात में कहते हैं हाँ तो उसी समय में जो हम लोग जंगल से रास्ता से जा रहा था तो उसी समय में आपको यहाँ में बाइट किया बाइट कर लिया अभी आपको हॉस्पिटल आया अच्छा होगा आपको टेंशन मत लीजिए हाँ टेंशन मत लीजिए और हमारे डॉक्टर भवानी भैया আছে যেহেতু পূৰ্বৰ বহুতখিনি তেওঁলোকে চিকিৎসা কৰি মানুহ সুস্থ কৰি ঘৰলৈ পঠাইছে ডক্টৰ ভূঞা কওকচোন নহয় এনেকুৱা ধৰণৰ আমি সৰ্পদংশন আগতেও চিকিৎসা কৰিছোঁ আমি সৰ্পদংশন হ'লে ভয় খাব নালাগে প্ৰথমে যিকোনো সৰ্পদংশনতে হস্পিটেলত আহিব লাগে আৰু আমি তেওঁলোকক অবজাৰ্ভেশ্যন কৰিব লাগে কিছুমান সাপ বিষাক্ত নহয় যদি বিষাক্ত সাপ নহয় তেতিয়াহ'লে আমি তেওঁক অবজাৰ্ভেশ্যন কৰি ইদৰে মানে সহায় কৰি পেলাই তেওঁলোকক শুশ্ৰূষা কৰি পেলাই পঠিয়াব লাগে আৰু যদি বিষাক্ত হয় সেইটো কাৰণে আমাৰ ইয়াতে সুবিধা আছে আমাৰ স্নেক ভেনম আছে আৰু বেছি অসুবিধা হ'লে উশাহ লোৱাৰ অসুবিধা হ'লে আমি ভেণ্টিলেটৰৰ ব্যৱস্থা কৰোঁ এনেকৈ ভেণ্টিলেটৰত আগতে এটা পেচেণ্টটো গৈছিলে তেওঁ থাকি পেলাই তেওঁ ভাল হৈ গৈছে গতিকে ৰাইজে কোনো সৰ্পদংশনত মানে ভয় ক'ব নালাগে আৰু দেখা যায় যে সৰ্পদংশনত ভয় খায়ে মানুহবিলাকৰ বেছিভাগৰ মৃত্যু হয় হয় এতিয়া এইকেইটা লাহেকৈ সুস্থ হ'ব ভাল হ'ব মই আজিলৈ অনুৰোধ এটাই কৰোঁ যে অসমৰ প্ৰত্যেকখন হস্পিটেলত এতিয়া এণ্টিভেনম আছে আৰু পূৰ্বৰ টাইমছে কেইবাটাও কেছ মই নিজে আহিছোঁ নিজে চাইছোঁহি আৰু সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ গৈছে সেইকাৰণে ভয় কৰিব নালাগে যি সাপে কামোৰক ৰাতি যদি নেদেখাত গজালটোৱে পিন্ধিছে আপুনি হস্পিটেলত আহক চিকিৎসকসকলে চিকিৎসা কৰিব তেওঁলোকে কেইটামান পৰীক্ষা আছে পৰীক্ষা কৰি পেলাই আপোনাক ক'ব যে আপোনাক বিষাক্ত সাপে কামুৰিছে নে অবিষাক্ত সাপে কামুৰিছে যদি অবিষাক্ত সাপে কামুৰিছে আপোনাক 24 আৱাৰ্ছ অবজাৰ্ভেশ্যন ৰাখিব আৰু যদি বিষাক্ত সাপে কামুৰিছে যদি তেওঁক এণ্টিভেনম দিব লগা হয় তেতিয়াহে এণ্টিভেনম দিব সেইকাৰণে ভয় কৰিব নালাগে চিকিৎসা আছে নিজ আপোনালোকে চিন্তাৰ পৰা আঁতৰি যাওক যে সৰ্পদংশন একমাত্ৰ জৰা ফুকা নহয় সৰ্পদংশন একমাত্ৰ চিকিৎসা ধন্যবাদ